21 নম্বৰ কিস্তি পইচাটো চৰকাৰে কেতিয়ালৈকে দিয়াৰ সম্ভাৱনা আছে বা পইচাটো কেতিয়ালৈকে পাব কিন্তু আপোনালোকে এই যেটো 21 নম্বৰ পইচা আছে এই পইচাটো আপোনালোকে নেপাবও পাৰে কোন সকল লোকে নেপাব পাৰে আপোনাক মই কৈ দিছো Digital Assam 2.0 চেনেলটো এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো PM কিষাণ সন্মান নিধি আঁচনিখনৰ যেটো 20 নম্বৰ কিস্তিৰ পইচা এই পইচাটো আপোনালোক সকলোৱে নিশ্চয় লাভ কৰিলে গতিকে এতিয়া সকলোৱে ওয়েট কৰি আছে যে PM কিষাণৰ যেটো 21 নম্বৰ কিস্তিৰ পইচা এই পইচাটো আপোনালোকে কেতিয়া লাভ কৰিব কিন্তু PM কিষাণৰ 21 নম্বৰ কিস্তিৰ পইচা পোৱাৰ আগতে চৰকাৰে কিছুমান নতুন নিয়ম বান্ধি দিছে এই নিয়মখিনিৰ ভিতৰত যদি আপোনালোক নপৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে PM কিষাণ আঁচনিখনৰ যেটো পইচা এই পইচাটো আপোনালোকে নাপাব পাৰে আৰু যিখিনি তেওঁলোকে নিয়ম বান্ধিছে সেইখিনি মতে যদি আপুনি কামখিনি নকৰে তেনৱা ক্ষেত্ৰত আপুনি PM কিষাণ আঁচনিখনৰ যোগ্য হিতাধিকাৰী হোৱাৰ পাছতো PM কিষাণ আঁচনিখনৰ পৰা আপোনালোক বঞ্চিত হ'বলগীয়া হ'ব পাৰে লগতে PM কিষাণ আঁচনিখনৰ নতুনকৈ যিসকলে আবেদন কৰিছিলে তেওঁলোকে কেতিয়াৰ পৰা পইচা লাভ কৰিব আৰু যদি আপুনি নতুনকৈ আবেদন কৰিব এতিয়া বিচাৰে আবেদন আপুনি কৰিব পাৰিব নে নোৱাৰে কি নথিপত্ৰ লাগিব কেনেকৈ আবেদন কৰিব পাৰিব সকলোখিনি কথা আমি ভিডিওটো ডিটেইলছত আলোচনা কৰিম গতিকে আপুনি যদি PM কিষাণ আঁচনি এজন বেনিফিচিয়াৰী হয় PM কিষাণ আঁচনি যদি নতুনকৈ আবেদন কৰিছে বা PM কিষাণ আঁচনিখনৰ আপোনালোকে যদি আবেদন কৰিম বুলি ভাবি আছে তেনেহলে এই ভিডিওটো আপোনালোকে সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিওটোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিওটোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিওটো আৰম্ভ কৰো এতিয়া প্ৰথমে আপোনালোকক কৈ লওঁ যে PM কিষাণ আঁচনিখনত যদি আপোনালোকে নতুনকৈ আবেদন কৰিব বিচাৰে তেনেহলে এতিয়া আবেদন কৰিব পাৰিব নে নোৱাৰে কাৰণ বহুতো লোকে আপোনালোকৰ মাজৰে কমেন্ট কৰি মোক সুধি থাকে যে PM কিষাণ আঁচনিখনত আমি নতুনকৈ আবেদন কৰিব বিচাৰিছো আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব কেনেকৈ আবেদন কৰিব লাগিব এতিয়া সক PM কিষাণ আঁচনিখনত আবেদন কৰা দুটা প্ৰক্ৰিয়া আছে এটা হৈছে অফলাইন আৰু এটা হৈছে অনলাইন আপুনি যদি অফলাইনত আপুনি এপ্লাই কৰিব বিচাৰে তেনেহলে ফৰ্ম আপোনালোকে ফিল কৰিব লাগিব প্ৰয়োজনীয় নথিপত্ৰ দিব লাগিব তাৰ পৰা আপোনালোকে PM কিষাণ আঁচনিখনত আবেদন কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে আপোনাৰ যি গাঁওবুঢ়া আছে তেওঁলোকৰ লগতো যোগাযোগ কৰি থাব পাৰে বা পঞ্চায়তত যদি আপোনালোকৰ হয় তেনেকুৱা কাম আপুনি কৰি থাব পাৰে কিন্তু আপোনালোকৰ প্ৰায় ধৰি লওক আমি দেখিবলৈ পাওঁ যে গাঁওবুঢ়াসকলে PM কিষাণ আঁচনি যি ফৰ্ম আছে এই ফৰ্মটো তেওঁলোকে দিয়ে বা তেওঁলোকে হেমু লয় গতিকে আপোনালোকে তেওঁলোকৰ লগত এবাৰ যোগাযোগ কৰি থাব পাৰে যদি আপুনি অফলাইনত PM কিষাণ আঁচনিখনত আবেদন কৰিব বিচাৰে এতিয়া অনলাইনত কেনেকৈ আবেদন কৰিব অনলাইনত আবেদন কৰা দুটা প্ৰক্ৰিয়া আছে এটা আপুনি নিজে ঘৰতে কৰিব পাৰিব আৰু এটা আপুনি CSC চেণ্টাৰ থ্ৰু দি বা যিকোনো অনলাইন কেফে থ্ৰু দি আপোনালোকে কৰিব পাৰিব তাৰ কাৰণে আপোনালোকৰ প্ৰথমটো যেটো কৰিবলগীয়া কাম হেতু হৈছে আপোনালোকৰ কিষাণ ৰেজিষ্ট্ৰেচন চৰকাৰে যেহেতু বাধ্যতামূলক কৰি দিলে যে আপুনি যদি PM কিষাণ আঁচনিখনত আবেদন কৰিব বিচাৰে বা কৃষি ৰিলেটেড যিকোনো ধৰণৰ আপোনালোকে স্কিমৰ যদি সুবিধা লৈ থাকিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত কিষাণ ৰেজিষ্ট্ৰেচন কৰাটো বাধ্যতামূলক হয় গতিকে আপোনালোকে যদি কিষাণ ৰেজিষ্ট্ৰেচন নাই কৰা তেনেকুৱা ক্ষেত্ৰত আপোনালোকে PM কিষাণ আঁচনিখনত আবেদন কৰিব এতিয়া নোৱাৰে কিষাণ ৰেজিষ্ট্ৰেচন কৰি লওক প্ৰথমে কিষাণ ৰেজিষ্ট্ৰেচন আপুনি ওচৰৰ CSC চেণ্টাৰলৈ গ'লে আপুনি কৰিব পাৰিব আপোনাৰ মোবাইল নম্বৰ যেটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে হেতু লৈ যাব আপোনাৰ জমাবন্দীৰ লগত লৈ যাব লাগিব আৰু আপোনাৰ যেটো আধাৰ কাৰ্ড হেতু আপুনি লগত লৈ যাব এইখিনি ডকুমেন্টছ নিয়ে আপোনালোকে আপোনাৰ যেটো কিষাণ ৰেজিষ্ট্ৰেচন হেতু আপুনি CSC থ্ৰু দি কৰিবগে পাৰিব এতিয়া আপোনালোকে কিষাণ ৰেজিষ্ট্ৰেচন যদি কৰি থোৱা আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কি নথিপত্ৰ লাগিব আপোনাৰ ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু মাটি ৰিলেটেড আপোনাৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব এইসমূহ লৈ আপোনালোকে নিজে বা CSC চেণ্টাৰত গৈ আপোনালোকে PM কিষাণ আঁচনিখনৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব আবেদন কৰাৰ পাছত তেওঁলোকে আপোনালোকক বাকিখিনি প্ৰসেছ বুজাই দিব যে আপুনি নথিপত্ৰ ক'বাত জমা দিব লাগিব নে নালাগে সেইখিনি তেওঁলোকে কৈ দিব আৰু আপোনালোকে হেমতে বাকিখিনি প্ৰসেছ কৰিলে আপুনি যদি আঁচনিখনৰ কাৰণে যোগ্য বিবেচিত হয় তেনেকুৱা ক্ষেত্ৰত আপুনি PM কিষাণ আঁচনিখনৰ পইচা লাভ কৰিব এতিয়া আপোনালোকে ধৰি লওক এপ্লাই কৰি ললে যিসকলে নতুনকৈ ৰিসেন্টলি এপ্লাই কৰিছে বা যিসকলে এপ্লাই কৰিম ভাবিছে ইয়াৰ পিছত এটা কাম কৰিবলগীয়া থাকে যেটো নকৰাৰ কাৰণে বহুতে পইচা নাপায় হেতু হৈছে eKYC আৰু আপোনাৰ আধাৰ আৰু বেংক একাউণ্ট লিংক আপোনালোকৰ যদি eKYC আপুনি কৰি নলয় বহুতে এপ্লাইটো কৰি দিয়ে কিন্তু eKYC হৈ নথকা কাৰণে তেওঁলোকৰ পইচা নাহে গতিকে eKYC আপোনাৰ হৈছে নে নাই হোৱা আপোনালোকে PM কিষাণৰ যেটো ৱেবসাইট আছে তাত গৈ নিজে চেক কৰিব পাৰিব আপোনাৰ যেটো আধাৰ কাৰ্ড আছে হেতু বেংক একাউণ্টৰ লগত লিংক থাকিব লাগিব যেটো বেংক একাউণ্ট আপোনালোকে দিব সেইখিনি আপোনালোকৰ গ্ৰীণ টিক হৈ থাকিব লাগিব আপোনাৰ ওকে হৈ থাকিব লাগিব তেতিয়াহে আপোনালোকে এই যেটো পইচাটো লাভ কৰিব লগতে যেটো আপোনাৰ লেন্ড সিনিং আছে হেতু আপোনালোকৰ হৈ থাকিব লাগিব গতিকে এই তিনিটা আপোনালোকৰ যদি বস্তু হৈ থাকে গতিকে আপোনালোকৰ বেংক আধাৰ লিংক eKYC আৰু লেন্ড সিডিং এই তিনিটা যদি আপোনালোকৰ হৈ থাকে তেনেকুৱা ক্ষেত্ৰত আপুনি PM কিষাণৰ যেটো পইচা এই পইচাটো লাভ কৰিব এতিয়া আহো আপোনালোক যিসকল লোকে PM কিষাণ আঁচনিখনৰ ৰেগুলাৰ পইচা লাভ কৰি আহিছে 21 নম্বৰ কিস্তি পইচাটো চৰকাৰে কেতিয়ালৈকে দিয়াৰ সম্ভাৱনা আছে বা পইচাটো কেতিয়ালৈকে পাব কিন্তু আপোনালোকে এই যেটো 21 নম্বৰ পইচা আছে এই পইচাটো আপোনালোকে নেপাবও পাৰে কোন সকল লোকে নেপাব পাৰে আপোনাক মই কৈ দিছো তাৰ কাৰণে আপোনালোকে বিশেষ কৰা প্ৰয়োজন নাই আপোনাৰ যেটো PM কিষাণৰ ৱেবসাইট আছে আপোনালোকে ৱেবসাইটটো খুলি ল'ব PM কিষাণৰ ৱেবসাইটটো খোলাৰ লগে লগে এই যেটো তেওঁলোকে আপডেট এই আপডেটটো যেতিয়া তেওঁলোকে PM কিষাণ আঁচনিখনৰ 20 নম্বৰ কিস্তি পইচা মুকলি কৰিছিলে তেতিয়া তেওঁলোকে আপডেটটো দিছিলে ইয়াত তেওঁলোকে লিখি থৈছে the department has identified certain suspected cases that may fall under the exclusion criteria outlined in the PM Kisan scheme guidelines
This includes, for example, farmer who acquired land ownership after 1 February 2019 আপুনি যদি 2019 চনৰ 1 ফেব্ৰুৱাৰীৰ পিছত আপোনালোকে যদি ধৰি লওক কিবা ল্যান্ড ওনাৰশিপ লৈছিলে বা মাটি কিনিছিলে তেনৰ ক্ষেত্ৰত আপোনালোকৰ ভেৰিফিকেশনৰ প্ৰয়োজন হ'ব আকৌ কেसेছ where more than one family member is receiving benefit, example both husband and wife, an adult member and minor, etc. The benefits for such cases have been temporarily withheld till physical verification is completed. Farmers are requested to check their eligibility status on know your status of PM Kisan website. যিসকলৰ ধৰি লওক এই প্ৰথম দিগিটা আপোনালোক কলো মাটি ৰিলেটেড যিসকলে ধৰি লওক 1 ফেব্ৰুৱাৰী 2019 পিছত মাটি কিনছে বা যিসকলৰ ঘৰত এজনতকৈ বেছি ধৰি লওক ফেমিলি মেম্বাৰে পইচা লাভ কৰি আছে এক্সাম্পল হিচাপে both husband and wife, এডাল মেম্বাৰ বা মাইনৰ এটসেট্ৰা তেওঁলোকৰ এটা টেম্পৰাৰি যেটো পইচা আছে সেই পইচাটো উইথেল কৰি থব till physical verification আপোনালোকৰ physical verification হ'ব তাৰ পাছতহে আপোনালোকে যেটো পইচাটো লাভ কৰিব গতিকে এই যেটো physical verification এটো নিজে কৰিব লাগিব না তেওঁলোকে আপোনাক কৰিবহি হেতু বিষয়ে উল্লেখ কৰা নাই গতিকে আপোনালোকে যদি ধৰি লওক যেটো PM কিষানৰ ষ্টেটাস আছে সেই ষ্টেটাসটো যদি আপোনালোকৰ ধৰি লওক কিবা উইথেল দেখিছে বা ধৰি লওক কিবা প্ৰবলেম দেখিছে আপোনালোকে এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ লগত যোগাযোগ কৰিব পাৰে বা আপোনাৰ ওচৰৰ CSC চেণ্টাৰটো গৈ আপুনি যোগাযোগ কৰিব পাৰে বা পঞ্চায়তটো আপোনালোকে যোগাযোগ কৰিব পাৰে এইখিনি কাম আপোনালোকে কৰিব লাগিব যদি আপোনালোক এইগিটা ক্ৰাইটেৰিয়া ভিতৰত পৰে যদি আপুনি এগ্ৰা ক্ৰাইটেৰিয়া ভিতৰত নপৰে তেনৰ ক্ষেত্ৰত আপোনালোকে চিন্তা কৰা কোনো প্ৰয়োজন নাই বাকি আপোনালোক যদি ধৰি লওক আঁচনিখনৰ কাৰণে অযোগ্য হয় ভুৱাভাৱে আপোনালোকে নথিপত্ৰ দি ধৰি লওক আঁচনি পইচা লৈ আছিল তেনৰ ক্ষেত্ৰত আপোনালোকৰ আঁচনি পইচা বন্ধ হ'ব আৰু এই দুটা ক্ৰাইটেৰিয়া আছে এটা ভিতৰত পৰিলে আপোনালোকৰ ফিজিক্যাল ভেৰিফিকেশন হ'ব তাৰ আগলৈকে আপোনালোকৰ যেটো পইচা সেই পইচাটো তেওঁলোকে উইথেল কৰি থব বুলি কৈছে ঠিক আছে এটো 20 নম্বৰ ক্ষেত্ৰটো প্ৰযোজ্য হৈছে গতিকে 21 নম্বৰ ক্ষেত্ৰটো এটো প্ৰযোজ্য হ'ব গতিকে তাৰ কাৰণে আপোনালোকৰ যেটো ফিজিক্যাল ভেৰিফিকেশন হেতু আপুনি কেনেকৈ কোড হয় হেতু বিষয়ে আপুনি পঞ্চায়তৰ সুধি চাব পাৰে বা আপোনাৰ ধৰি লওক গাঁৱৰ লগত যোগাযোগ কৰিব পাৰে বা CSC চেণ্টাৰৰ লগত আপুনি যোগাযোগ কৰি এটো আপুনি কৰিব পাৰে ঠিক আছে এতিয়া আহো আপোনালোকৰ PM কিষান আঁচনিখনৰ যেটো 21 নম্বৰ কিস্তি পইচা এই পইচাটো কেতিয়ালৈকে দিয়াৰ সম্ভাৱনা আছে চৰকাৰে যেহেতু যোৱাবাৰ PM কিষান আঁচনিৰ পইচাটো জুলাই মাহত দিম বুলি কৈ তেওঁলোকে আগষ্ট মাহত সেই পইচাটো মুকলি কৰিলে প্ৰথমেটো জুন মাহত দিয়া কথা আছিল জুনৰ 20 তাৰিখ মানে দিয়া কথা আছিল তাৰপা জুলাই পাৰ হৈ গ'ল আৰু শেষত আগষ্টৰ 2 তাৰিখে তেওঁলোকে পইচা মুকলি কৰিছে গতিকে বহুতো নিউজ চেনেল বা বহুতো ইউটিউবাৰে ভিডিঅ' বনাই আছিল যে অক্টোবৰত আপোনালোকে পইচা লাভ কৰিব অক্টোবৰত পইচা লাভ কৰাৰ চান্সে নাই কাৰণ চৰকাৰে মাজত এমাহ এটা গ্যাপ দি আকৌ PM কিষানৰ পইচা কেতিয়াও নিদিয়ে গতিকে এই যেটো PM কিষানৰ পইচাটো আপোনালোকে খুব সম্ভৱতঃ নৱেম্বৰৰ শেষত নহবা আপোনালোকে ডিসেম্বৰ ষ্টাৰ্টিংত পোৱাৰ চান্স আছে কিবা কাৰণত আৰু লেট হ'ব পাৰে কিন্তু ডিমান্ডটো বৰ্তমান ধৰি লওক যিবিলাক নিউজ সোৰ্স আছে হেবিলাকৰ পৰা জানিব পৰা মতে আপোনালোকে নৱেম্বৰ শেষত বা ডিসেম্বৰ আপোনালোকে ষ্টাৰ্টিংত PM কিষান আঁচনি পইচাটো পোৱাৰ সম্ভাৱনা আছে গতিকে আপুনি যদি PM কিষান আঁচনিখনৰ নতুন হিতাধিকাৰী হৈছে বা PM কিষান আঁচনিখনৰ পৰা আগৰ পৰা পইচা লাভ কৰি আছে কিন্তু 20 নম্বৰ কিস্তি পইচাটো কিবা কাৰণত লাভ নকৰিলে হেসমূহ কাম আপোনালোকে ঠিক কৰি লওক লগতে আপোনাৰ যেটো কিষান ৰেজিষ্ট্ৰেচন এইটো আপোনালোকে কৰি লওক তেতিয়াহে আপুনি PM কিষানৰ পইচা পাব চৰকাৰে যোৱাবাৰ কৈছিলে 20 নম্বৰ কিস্তি পইচাটো কৈছিলে কিন্তু বহুতে কৈছে যে তেওঁলোকে কিষান ৰেজিষ্ট্ৰেচন নকৰাকে পাই গ'ল গতিকে আপোনালোকে কৰি লওক কাৰণ সৰকাৰৰ কথা সৰকাৰে আপোনালোকক 21 নম্বৰ কিস্তিটো দিয়াৰ আগত কৈ দিব পাৰে যে এবাৰ কিষান ৰেজিষ্ট্ৰেচন নকৰিলে আপোনালোকক পইচা দিয়া নহয় তেনৰ ক্ষেত্ৰত আপোনালোক বঞ্চিত হ'ব সেইকাৰণে কিষান ৰেজিষ্ট্ৰেচনটো যদি আপুনি যোৰহাটত থাকে তেনেহলে যোৰহাটৰ বহুতো জায়গাত গাঁও বা অনুষ্ঠিত হৈছে বা বহুতো জায়গাত ধৰি লওক পঞ্চায়ততে হওক বা তেওঁলোকে মাজে মাজে কিছুমানৰ শিবিৰ পাতিছে সেই শিবিৰসমূহত তেওঁলোকে কিষান ৰেজিষ্ট্ৰেচন কৰোৱাই আছে মাটি ৰিলেটেড কিবা ধৰি লওক খেলিমেলি যদি আপোনালোকৰ হৈ আছে সেইসমূহ তেওঁলোকে ঠিক কৰি দিছে গতিকে এতিয়াও যদি এই বস্তুটো আপোনালোকৰ কন্টিনিউ হৈ আছে তেনৰ ক্ষেত্ৰত আপোনালোকে কৰিবগে পাৰে নহবা CSC চেণ্টাৰত গৈ আপোনালোকে কিষান ৰেজিষ্ট্ৰেচনটো কৰি ল'ব গতিকে এইটো আসলে যে আপোনালোক দিবলগীয়া ইনফৰমেশন আশা কৰিছো আপোনালোকে ভিডিঅটো চাই ভাল পালে যদি ভাল পালে ভিডিঅটো লাইক কৰিব চেনেলটো যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅত আজিলৈ ধন্যবাদ